ভোট জলকীয়া টক্সৰ আজি আন এটা এপিছডত আপোনালোকক সকলোকে স্বাগতম। এৱে গেম আছিলে খেলখনত 10টা মানুহ KBFCৰ নিচিনা টিমক 10টা মানুহ থকা সত্ত্বেও আমি বিট কৰিব পৰা নাই। পাব লগা 3 পইণ্ট আমি নাপালো, 1 পইণ্ট পাই ঘৰলৈ ৰিটাৰ্ণ কৰিছো। আৰু এইটো মেটছৰ সৈতে লাগাতাৰ 5খন মেটছত আমি যদিও হাৰা নাই, কিন্তু আমি পইণ্টছ বহুত শ্ল'লি গেইন কৰি আহিছো। সকলো ডিছকাছ কৰিম আজিৰ টপিকত। মোৰ লগত আছে আজি দিগবলয় আৰু মিন্ময়, আৰু আমি বিতংকে ডিছকাছ কৰিম। চাই থাকক ভোট জলকীয়া টক্স। The first challenge goes for a shot. প্ৰথমতে আহিম মই মিন্ময় ওচৰলৈ। মেটছখন আমি প্ৰথম ষ্টাৰ্টিঙৰ পৰা নৰ্থ ইষ্টে যিটো এগ্ৰেছনত খেলিছে, মই আজি ভাবিছো খেলখন আজি আমি নৰ্থ ইষ্ট জিকিবই জিকিব। মোৰ মানে অলপ মানে কথা ওলোৱাই নাই, মানে এনেকুৱা মানে ফ্ৰাষ্ট্ৰেশ্যন লাগিছে মানে আজি যোনখন মানে ড্ৰটো দেখি পেলাই। লাষ্ট মানে ছেকেণ্ড হাফটো মানে বহুত ফ্ৰাষ্ট্ৰেটেড, আৰু প্ৰথম হাফৰ পৰাই ফ্ৰাষ্ট্ৰেশ্যন। মানে যিটো আশা কৰিছিলোঁ 10টা মেন ডাউন হোৱাৰ পিছত কেৰেলা এগেইনষ্টত আমি ধুৱাধাৰ গ'ল মাৰিম, আজাৰেৰ মানে স্পীডক কোনো বিট কৰিব নোৱাৰিব। কিন্তু ইন ৰিয়েলিটি আমাৰ মানে গেম প্লেনৰ অভাৱ। আজি কাৰোৱে মোৰ পাৰফৰ্মেঞ্চ ভাল নালাগিল অনেষ্টলি। এইটো মই মানিছো, কিন্তু এটা আমি শলাগ ল'বই লাগিব কেৰেলাৰ ব্লাষ্টাৰ্ছৰ যোনটো 30 মিনিটৰ পৰা যিটো এটা ডিফেন্স লগাইছে 10টা মানুহ লৈ পেলাই। আৰু তাৰ কাৰণে হয়তো এই খেলৰ উপহাৰ হিচাপে 1 পইণ্ট পোৱাৰ যোগ্য কেৰেলা ব্লাষ্টাৰ্ছ আছিলে। কিন্তু ইয়াতে মই এটা কথাও উল্লেখ কৰিব খোজো যে আমাৰ টিমে হয়। কোনোপধ্যেই নিজৰ হেড বৌ ডাউন কৰা নাছিলে। আজি এটেক দিব চাইছিলে, কিন্তু আজি এটেকৰ লগত হয়তো আমাৰ সেই মাইনুট একুৰেচিটো আমাৰ নাছিলে, লগতে লাকো আজি নাছিল বুলি মই ক'ব পাৰোঁ। কিমানটা শ্বট আমি দেখিছোঁ, মই ইয়াত এখন লিষ্টে বনাইছোঁ দিছোঁ ৰাইজসকল। অলপমান কৈ দিছোঁ ৰাইজ। 11 মিনিটত আছিলে প্ৰথমটো চান্স, যিটো আছিলে এটা কাউণ্টাৰ এটেক পাইছিলোঁ। ইয়াক জিথিন আছিলে আৰু ইয়াত আছিলে আজাৰে। জাষ্ট জিচিনে যদি সেই পাছটো আজাৰে ক্লিক কৰিব পাৰিলেহেঁতেন, সেইটো এটা কাউণ্টাৰ এটেকত আমি ফাৰ্ষ্ট গ'ল অৰ্জন কৰিব পাৰিলোহেঁতেন, যিটো নহ'ল। যিটো আজাৰে এটা ৰান লৈছিলে, ফৰৱাৰ্ড ৰান এটা লৈছিলে, কিন্তু সেই ফৰৱাৰ্ড ৰানটো গলকিপাৰ কাটি মানিব লাগিব, যোনটো শচীন সুৰেশ। কিপাৰ হৈ ওলাই আহিলে, একদম বল উৰুৱাই দিলে। বল উৰিয়াই দিলে, সেইটো এটা আজি ফাৰ্ষ্ট মেটচখনো বেংগলোৰ এগেইনষ্টত যেতিয়া হৈছিল, সেইখনতো মানে আৰ্চডিপে ওলাই আহিও এনেকুৱা এটা কিক কৰি মানে হেৰি কৰিছে। আজি কমেণ্টেটৰকেইটা কৈছে আজি চুইপাৰ কিপাৰ দুইটা বুলি টিমে কৈছে। চুইপাৰ পাইছে। এতিয়া ইয়াতে আমি ক'ব লাগিব কথাখিনি যে আমাৰ এটেকিঙৰ কথা। 10টা মানুহ থকা সত্ত্বেও আমি খেলখন কিয় জিকিব নোৱাৰিলো। ড্ৰ হোৱাটো বাৰু বেলেগ কথা। 10টা মানুহ হোৱাতে কিমান আমি ডমিনেট কৰিলো KBFC আমাৰ চান্সত ফাইনেল থাৰ্ড এণ্ট্ৰি হোৱাৰ পাছত আমাৰ বাৰু চান্সৰ অভাৱ দেখা গ'ল নেকি মিন্ময়? মই চান্সৰ অভাৱ বুলি নকওঁ, মই ক'ম মষ্টলি যে আমাৰ কি আছিলে, যেতিয়া আমাৰ মানে কি হৈছে, আমাৰ এটা প্ৰেডিক্টেবল গেম প্লে মই আগৰ পৰাই দেখিছোঁ, মানে বহুত প্ৰেডিক্টেবল হৈ গৈছে। আৰু যোনটো তুমি চোৱা, মই ফাৰ্ষ্ট হাফতো কওঁ, মই পজিশ্যনবিলাক কৈছোঁ। মানে যেতিয়া নেষ্টাৰ আৰু আলাদিন যেতিয়া মানে সেই স্প্ৰেড হৈ যাব লাগে ন, মষ্টলি তুমি চাবা কিছুমান চান্স, এবাৰ এটা চান্স আহিছিল যোনটো আলাদিনেও নেষ্টাৰে বলটো আহিব বুলি ভাবি আছে, আলাদিনেও টাচ নকৰিলে, তো আল্টিমেটলি ডিফেন্সে ক্লিয়াৰ কৰি দিলে হেৰি থাৰ্ডত। তো মোৰ মতে সিহঁতে নিজৰ মাজতে ক্ৰাউড কৰি দিয়ে, সেনেকৈ নহয়তো ন। তুমি পজিশ্যনবিলাক ল'ব লাগিব আৰু পকেটছবিলাক বিচাৰিব লাগিব ডিফেন্সৰ মাজত। সেইটো মোৰ মতে হৈছে মিন্ময় ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে, যে আমি 10টা মানুহ হৈ থকা সত্ত্বেও আমি ইমানখিনি সময়লৈকে 67-68 মিনিটলৈকে কেলে আমি এটা গ'ল স্কৰিং সেই চান্স পৰা ফ্ৰাষ্ট্ৰেশ্যনত নাই। তুমি সেই ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে আমি খেলি মেলিটো দেখিলো। সেইটো হয়, ফ্ৰাষ্ট্ৰেশ্যন হয়, কিন্তু তুমি পাছবিলাকো তুমি অলপমান ৰখি পেলাই, যেনেকৈ বলটো এটলিষ্ট ৰোটেট কৰিব পাৰা যেতিয়া চান্সেছ আগলৈ নবনে। হোৱাই শ্বুটিং ডিষ্টেঞ্চ তুমি আৰু বহুত চান্স আজি বহুত মানে আলাদিনে ভাই পাছ শ্বুট মাৰি দিছে, যিটো বল হয়তো পাছ দি পেলাই এটা ভাল গ'ল স্ক'ৰ কৰাৰ অপৰচুনিটি ওলাই ল'ব পাৰে। ৰিডিমে দুটা এনেকৈ কৰিছে। ৰিডিমৰ ক্ৰছে আজি যোৱা নাই, আজি একো ক্ৰছ যোৱা নাই ৰিডিমৰ। আজি ইমান শ্ল' ক্ৰছ গৈছে। আনকি মানে অভাৰঅল যদি গেম প্লেটো চোৱা ন, মই কোনো গেম প্লে নেদেখিলোঁ নৰ্থ ইষ্টৰ ফালৰ পৰা। গেম প্লে নেদেখিলো, এইটো বহুত ভাল কথা এটা কৈছে। গেম প্লে দেখা নগ'ল। KBFC ডিফেন্সৰ সেই ৱালখন বিট কৰোঁতে আমাৰ যিটো ক্ৰিয়েটিভিটি লাগে, 1-1 টাচ, সেই 1-1 টাচ এটা ফাইনেল ক'ৰবাত নহয় ক'ৰবাত আমাৰ মিচিং হৈ আছিলে। প্লেয়াৰে কোনোবা এটা পাছ ছাকচেছফুল হ'লেও ছেকেণ্ড নম্বৰ পাছটো হয়তো আনছাকচেছফুল হৈ যায়। এইটোৱে আমাৰ প্ৰাইম এক্সাম্পল হিচাপে লাষ্টৰ সময়ত যিটো পাৰ্টিৱে চান্সটো পাইছে, গোৱেলমুৰ পুৰা খালী আছিলে, গোৱেলমুৰক যদি সেই বলটোৱে ফাইণ্ড কৰিব পৰাহেঁতেন, এইটো নিৰ্ঘাত গ'ল হ'লহেঁতেন আৰু লাষ্টৰ মিনিটত নৰ্থ ইষ্টে জিকিলেহেঁতেন। ওৱান বেনালীয়ে মোৰ মতে এটাই কৰাই ভাল, যে
বৰ্তমান যোনটো আমাৰ মিডৰ যোনটো আমাৰ উইকনেছ চব ফালৰ পৰা আমি দেখা গৈছে। এটা টিমৰ এটেক বনোৱাৰ ক্ষেত্ৰত বা ডিফেন্সৰ ক্ষেত্ৰত প্ৰথম লাইন অফ ডিফেন্স যদি মিডটো আমাৰ ষ্ট্ৰং নহয় ন, সেই মিডৰ ষ্ট্ৰং নোহোৱাৰ কাৰণে আজি আমাৰ এটা যোনটো গাঁথনি, এইটো গাঁথনি দুৰ্বল। মই বিচাৰোঁ যে এইটো ট্ৰেন্সফাৰ উইণ্ডত ভাল এটেকিং মাইণ্ডেড মিডফিল্ডাৰ আহক, লাগিলে সি ডুঅ'ই হওক, লাগিলে সি ছিংগল এজনেই আহক, কিন্তু এটা ভাল এটেক মাইণ্ডেড আমাক মিডফিল্ডাৰ দৰকাৰ। মানে আজাৰে কিয় মানে লং বলৰ মানে কিয় আৰু বেমাৰ থাকোঁতেও মই দেখিছিলোঁ অনলি লং বল যাতে এনেকুৱা মানে যাতে ডিফেণ্ডাৰ যেতিয়া হেৰি হয় মানে বেকত অপজিশ্যনৰ কম হয় তেতিয়া লং বলটো খেলি দিয়ে, তেতিয়া আজাৰে পাই যদি আগলৈ ৰানটো কৰে, নহ'লে ডিফেণ্ডাৰে ক্লিয়াৰ কৰি দিয়ে মষ্ট অফ দ্য টাইম। তাত তোমাৰ ফাৰ্ষ্ট কথা মোৰ হয়, মই যেতিয়া লং বল খেলোঁ, যেতিয়া লং বলটো খেলা যায় আজাৰে এক্সট্ৰা এটা এফৰ্ট লগাব লাগে বলটো ধৰিবলৈ, আকৌ তাৰপিছত ৰানটো ক্ৰিয়েট কৰিবলৈ। তাৰ সলনি যদি আমি বলটো অন দ্য গ্ৰাউণ্ড দি পেলাই মিডফিল্ড টু উইংগলৈকে যদি আমি ট্ৰেঞ্জিশ্যন কৰোঁ, কিজানি মোৰ মতে বেছি প্ৰডাক্টিভ হ'ব নেকি আমাৰ ক্ৰচেছবিলাক দেন গয়িং ৱেষ্টেজ যোৱা। কাৰণ মষ্টলি তোমাৰ সিহঁতে গম পালেই লং বল আহিবই যেতিয়া আমি ক্লিয়াৰ কৰিব লাগে, খালি ক্লিয়াৰ কৰিব লাগে। মই বেনালীৰ যি 4-5খন লাষ্ট মেটচ চাইছো, তাৰ পৰা মই এটা কথা ক'ম যে কাউণ্টাৰ এটেক আৰু লং বল বহুত বেছি খেলিছো আমি, জোখতকৈ বহুত বেছি খেলিছো, আৰু মানে ইমান সেই খেলাৰ কোনো দৰকাৰ নাই। কিউট চিপটো দিবলৈ বিচাৰে, মানে এনেকুৱা নহয় যে মানে ইণ্টেনশ্যনেল চিপটো দিয়ে যোনটো আল্টিমেটলি ডিফেণ্ডাৰে ইজিলি ক্লিয়াৰ কৰি দিয়ে। চাবাচোন ডিফেণ্ডাৰে ইজিলি গ'লকিপাৰক যোনটো মানে কিউটলি নেষ্টৰৰ কাৰণে দিছিল, আলাদিনে দিছিলে, যোনটো ইজিলি গ'লকিপাৰলে আকৌ হেড কৰি ধুনীয়াকৈ হেৰি কৰি দিছে। তো সেইটোৱে মানে চিপ লং বল আকৌ তোমাৰ ফাইনেল থাৰ্ডতো মানে সেই বলটো ওপৰেদি ডিফেণ্ডাৰ ওপৰ দিয়ে হয়, চব ওপৰ দি কৰোঁতে বলটো তলত আনোতেই সময় লৈ লৈছে। আৰু এতিয়া মই এখেতক ক'ম যে এই উইংগাৰ এটা লাগে আমাক আচলতে। এতিয়া এলাদিনক আমি উইং পজিশ্যনৰ পৰা যে অকণমান চেণ্ট্ৰেল পজিশ্যনত লৈ আনিব পাৰোঁ নহয়, ভাল উইংগাৰ এটা যদি আমি সেই পজিশ্যনত খেলাই, তেতিয়া মোৰ মতে বেছি ভাল হ'ব। ইনভেষ্ট কৰা নাই। এই 4 মেটচখনত আমি যদি জিকাহেঁতেন বা এখনো দুখনো জিকাহেঁতেন, আমি কিমান এডভান্টেজ এটা পালোহেঁতেন আমি প্লে অফলৈ যোৱা। ছেকেণ্ড পজিশ্যনত গেৰাণ্টি আছিল, দুখন মেচ জিকা। মানে আমি আমাৰ নিজৰ ভৰিতে কুঠাৰ মাৰিছোঁ, মানে চিম্পল কথা। এই যে বেকে আৰু অৰামক কিয় খেলালো আমি মায়াকান্ডৰ জেগাত? মায়াকান্না আজি ইঞ্জুৰি আছে নেকি মোৰ মতে, কাৰণ মায়াৰ কাৰণে এখনো মেটচতো হেৰি কৰা নাই, মানে মিছ কৰা নাই। কিন্তু বৰ বেয়া খেলিছে বেকে অৰামে বহুত বেছি বেয়া খেলিছে আজি। ৰিদিম তালাঙো ধোকা দিলে আজি গিয়েৰমেও। আলাদিনে অকলে কিমান টানিব? শ্বুট লৈছে, নেষ্টৰৰ বল লাগিছে গৈ পোষ্টত। ইমানখিনি হোৱাৰ পিছত আজি লাকো নাছিল। এতিয়ালৈকে আমাৰ যদি ৰিচেণ্টলি 3খন মেটচৰ যদি ষ্টেটিক্স কওঁ, কেৰেলাৰ ব্লাষ্টাৰ্ছৰ বিপক্ষে কেৰেলাই নৰ্থ ইষ্টৰ লগত জিকি পোৱাই নাই, 2খন ড্ৰ আৰু 1খন লষ্ট। আজিৰ সৈতে 3খন ড্ৰ হ'ব আৰু 1খন লষ্ট। ইমান এটা আমাৰ ফালে প্ৰিফেয়াৰ থকা এটা ষ্টেটিক্স লৈও 11টা প্লেয়াৰ আমাৰ ফিল্ডত থকা সত্ত্বেও না আমাৰ ভাল গ'ল কৰা চান্স আজি খেলখন বনিছিল, না আমি গ'ল কৰিলোঁ, আৰু শেষতকৈ 0-0 লৈ আমি 1 পইণ্ট আমি লৈ পেলাই সন্তুষ্ট হ'লোঁ। মোৰ মতে মই দেৱাংগৰ লগতো সেইটো কথা পাতিছিলোঁ যে 10টা মেন যেতিয়া হয় তেতিয়া গেম প্লেটো কেনেকৈ ট্ৰেঞ্জিশ্যন হ'ব লাগে, সেই বস্তুটো মোৰ কিয় মিচিং দেখিলোঁ নিচিনা। কাৰণ 10টা মেন সঁচাই মই কনফিউজ হৈ গৈছোঁ লাষ্ট 4 মেটচখনত দেখিছে। মানে কনফিউজনত মোৰ মানে মই এজ এ ফেন হিচাপে মই মানে আমি ছাপোৰ্ট কৰোঁ, কিন্তু কনফিউজন আছে মোৰ। এই ভলীবল খেলা নাচালিছে, ভলীবল খেলি আছে গোটেইকেইটাই ওপৰত, ফুটবল নাই, চব ভলীবল ওপৰে খেলি আছে, সেয়া হৈ আছে। আৰু বাৰু এতিয়া খেল আজি মানে আছিলে কেৰেলা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেড মেটচৰ মাজত। খেলখন আপোনালোকে চালে নিশ্চয়, ফাৰ্ষ্ট ছেট হ'ল 1 পইণ্ট, 1 গ'লত থাকিলে 1 পইণ্ট লৈ আমি ঘৰলৈ উভতিছোঁ। 29 জানুৱাৰীত আহি আছে হায়দৰাবাদৰ লগত বঢ়িয়া খেল। হায়দৰাবাদৰ লগত খেলখনত 3 পইণ্ট পাবই লাগিব। লাষ্ট ড্ৰ কোনোপধ্যে নচলিব, 3 পইণ্ট লাগেই আমাক। নৰ্থ ইষ্টৰ 3 পইণ্ট পাই পেলাই প্লে অফৰ নিজৰ চান্সটো চিকিউৰ কৰিব। মজা খেলি আছে আকৌ দেই। বাৰু ঠিক আছে, এয়াকে চাই থাকক ভোটজলকা টক্সত। আহি আছো, পুনৰ লগ পাম 29 জানুৱাৰীত। তেতিয়ালৈকে চাই থাকক ভোটজলকা টক্স। The first challenge goes for a shot.